হাজোৰ সোৱানচাহৰ এগৰাকী বোৱাৰী নিৰুদ্দেশ। কামৰূপ জিলাৰ হাজো আৰক্ষী থানাৰ অন্তৰ্গত সোৱানচাহৰ এগৰাকী বোৱাৰী নিৰুদ্দেশ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিৰুদ্দিষ্ট বোৱাৰীগৰাকী হৈছে সোৱানচাহৰ প্ৰয়াত ৰঞ্জন বৈষ্ণৰ পত্নী তথা এটি কন্যা সন্তানৰ মাতৃ ৰুমি বৈশ্য। জানিব পৰা মতে 6 আগষ্টৰ বিয়লি প্ৰায় 4 বজাত ৰামদিয়ালৈ সূতা আনিবলৈ বুলি ওলাই গৈছিল। কিন্তু সেইদিনা সন্ধিয়া 7 বজালৈ ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰে। ইফালে পৰিয়ালৰ লোকে সদৰি কৰা অনুসৰি বোৱাৰীগৰাকীয়ে আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু বেংকৰ পাছবুক লগত লৈ যায়। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰাৰ পিছতো বোৱাৰীগৰাকীৰ সন্ধান নোপোৱাত অৱশেষত ৰামদিয়া আৰক্ষী চকীত নিৰুদ্দেশ সন্দৰ্ভত এখনি লিখিত এজাহাৰ দাখিল কৰে। কোনো সদাকৈ লোকে বোৱাৰীগৰাকীৰ সম্ভেদ পালে ওচৰৰ থানা অথবা 9706523352 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, পটত্ৰা লাইভ। আজি 3 দিনে হ'ল। বোৱাৰীজনীয়ে তাৰমানে 4টা বজাত কৈছে আৰু মোৰ আগত কৈছে, মা মই ৰামদিয়াৰ পৰা আহোঁ, বোলে কিয় যোৱা? মই সেনেকৈ কোৱাত তাই মানে কৈছে সূতা আনিব যাম। আৰু মাইনাটোকো কৈছে কি মাইনা মই তুমি শুই থাকা, স্কুলৰ পৰা আহি পাইছে মাত্ৰ, তাই শুই থাকা আৰু মই আহিম, মই ৰামদিয়াত যাম সূতা আনিবৰ কাৰণে, সেনেকৈ কৈছে। মাইনাজনীকো কৈছে আৰু মোকো সেনেকৈয়ে কৈছে। তাৰপিছত মানে আহি পোৱা নাই, বহুত দেৰিলৈকে ৰাতি 9টা 10টা বাজিলে ফোন কৰি মানে তাই আহি পোৱা নাই। ঘৰ আহি যেতিয়া দেৰি হৈছে মানে আমাৰ অলপ সন্দেহ হৈছে, কিয় আহি পোৱা নাই, অকলে গৈছে, কিয় আহি পোৱা নাই এতিয়ালৈকে, ইমান আন্ধাৰ হৈ গ'ল। তেতিয়া মানে ভয়ো লাগিছে আমাৰ। তাৰ বিচাৰ খোচাৰ কৰি মানে ফোন কৰি মানে তাইৰ চুইচ অফ পালোঁ। চুইচ অফ পোৱাৰ পাছত আমাৰ বহুত চিন্তা হৈ গ'ল বা ভয় এটা হৈ গৈছে আৰু সেয়ে কথা। এতিয়ালৈকে মানে আমি একো তাইৰ লগত কোনো কথা বাৰ্তা পোৱা নাই, ফোনতো পোৱা নাই, চুইচ অফ হৈ আছে এতিয়ালৈকে, পোৱাই নাই এতিয়ালৈকে একো খবৰ। সেনেকৈ গৈছে ৰামদিয়াত যাম সূতা আনিবৰ কাৰণে। বুধবাৰ আছিলে, 4টা বজাত গৈছে আবেলি। কেতিয়া গম পালে? কেতিয়া মানে গম পালোঁ, 6টামান বজাত মানে ফোন কৰিছিল, মাইনা দুজনীয়ে ফোন কৰিছিল। মায়ে দেখোন আন্ধাৰ হ'ল, 6টা বাজিল, কিয় আহি পোৱা নাই। ফোন কৰোঁতে মানে 6:30মান বজাত চুইচ অফ পাইছোঁ। কি নাম আছিলে? ৰুমি বৈশ্য। কোন ঠাইখিনি? সবনচা। কিবা সন্দেহ হয় নেকি? সন্দেহ মানে তাইৰ মানে গৰমৰ বন্ধ পালে নহয়, মাইটোই গৰমৰ বন্ধত তাইৰ মিমকচৰ ঘৰ গুৱাহাটীতে, আৰু তাইৰ মায়াকে মানে লগ ধৰি মিমকচৰ ঘৰত গৰমৰ বন্ধ খাম বুলি গৈছিল মানে তাক বোৱাৰীজনীক এৰি থৈ আহি মায়াকজনীক এদিনতে গুচি আহিছে ঘৰত, আৰু তাক এসপ্তাহৰ পিছতহে মানে গুৱাহাটীৰ পৰা লৈ অহা গৈছে। আৰু মায়াকে আনবাও গৈছে, লৈ আহিছে এসপ্তাহৰ পিছত লৈ আহিছে। আৰু আৰক্ষীক জনোৱা গৈছে, কৰিছোঁ। ইনকুৱাৰী কৰিম বুলি কৈছে। আৰু মই ল'ৰাটো মৰি যোৱাৰ পাছৰ পৰা মই তাইক নিজৰ ছোৱালীৰ নিচিনা অত্যন্ত মৰম কৰিছিলোঁ। মই য'ত যি যাব লাগে মই গোটেইখিনি কাম মই তাইৰ হৈ কৰিছিলোঁ, বা আৰু মই ইমান মৰম কৰিছিলোঁ ঘৰখনত, তাই কোনো অসুবিধা নোহোৱাকৈ, দুখ নোপোৱাকৈ যি বস্তু লাগে মই তাকে আনি দিছিলোঁ। কিন্তু তাই আজি মোক বুকুত লাত মাৰি থৈ গ'ল। মোৰ বোৱাৰী হয়, গতিকে আৰু লগত নাতিনী ছোৱালীটোক এৰি থৈ গুচি যায়। মই সেইটোতে মনটোত বিৰাট দুখ পাইছোঁ। যোৱাৰ সময়ত মাত্ৰ এই আধাৰ কাৰ্ডখন আৰু পান কাৰ্ড আৰু বেংকৰ বহী লগত লৈ যায়। থানাত এজাহাৰ দিয়া হৈছে। আৰক্ষী যাতে অনুসন্ধান কৰি মোক উলিয়াই দিয়ে, মই তাৰে কাৰণত আৰক্ষীক কাটৰ কৰিছোঁ। আজি 3 দিনে হ'ল। বোৱাৰীজনীয়ে তাৰমানে 4টা বজাত কৈছে আৰু মোৰ আগত কৈছে, মা মই ৰামদিয়াৰ পৰা আহোঁ, বোলে কিয় যোৱা? মই সেনেকৈ কোৱাত তাই মানে কৈছে সূতা আনিব যাম। আৰু মাইনাটোকো কৈছে কি মাইনা মই তুমি শুই থাকা, স্কুলৰ পৰা আহি পাইছে মাত্ৰ, তাই শুই থাকা আৰু মই আহিম, মই ৰামদিয়াত যাম সূতা আনিবৰ কাৰণে, সেনেকৈ কৈছে। মাইনাজনীকো কৈছে আৰু মোকো সেনেকৈয়ে কৈছে। তাৰপিছত মানে আহি পোৱা নাই, বহুত দেৰিলৈকে ৰাতি 9টা 10টা বাজিলে
ফোন কৰি কৰি মানে তাই আহি পোৱা নাই। ঘৰ আহি যেতিয়া দেৰি হৈছে মানে আমাৰ অলপ সন্দেহ হৈছে, কিয় আহি পোৱা নাই, অকলে গৈছে কিয় আহি পোৱা নাই এতিয়ালৈকে, ইমান আন্ধাৰ হৈ গ'ল। তেতিয়া মানে ভয়ো লাগিছে আমাৰ। তাৰ বিচাৰ খোচাৰ কৰি মানে ফোন কৰি কৰি মানে তাইৰ চুইচ অফ পালোঁ। চুইচ অফ পোৱাৰ পাছত আমাৰ বহুত চিন্তা হৈ গ'ল বা ভয় এটা হৈ গৈছে আৰু সেয়ে কথা। এতিয়ালৈকে মানে আমি একো তাইৰ লগত কোনো কথা বাৰ্তা পোৱা নাই, ফোনতো পোৱা নাই, চুইচ অফ হৈ আছে এতিয়ালৈকে, পোৱাই নাই এতিয়ালৈকে একো খবৰ। সেনেকৈ কৈ গৈছে ৰামদিয়াত যাম সূতা আনিবৰ কাৰণে। সেইদিনাখন কি বাৰ আছিলে? বুধবাৰ আছিলে, কিমান সময়ত গৈছিল? 4টা বজাত গৈছে আবেলি। আপোনালোকে কেতিয়া গম পালে? কেতিয়া মানে গম পালোঁ, 6টামান বজাত মানে ফোন কৰিছিল, মাইনা দুজনীয়ে ফোন কৰিছিল। মায়ে দেখোন আন্ধাৰ হ'ল, 6টা বাজিল, কিয় আহি পোৱা নাই। ফোন কৰোঁতে মানে 6:30মান বজাত চুইচ অফ পাইছোঁ। কি নাম আছিলে? ৰুণী বৈশ্য, কোন ঠাইখিনি? সবনচা। কিবা সন্দেহ হয় নেকি? সন্দেহ মানে তাইৰ মানে গৰমৰ বন্ধ পালে নহয়, মাইটোই গৰমৰ বন্ধত তাইৰ মিমকচৰ ঘৰ গুৱাহাটীতে, আৰু তাইৰ মায়াকে মানে লগ ধৰি মিমকচৰ ঘৰত গৰমৰ বন্ধ খাম বুলি গৈছিল মানে তাক বোৱাৰীজনীক এৰি থৈ আহি মায়াকজনীক এদিনতে গুচি আহিছে ঘৰত, আৰু তাক এসপ্তাহৰ পিছতহে মানে গুৱাহাটীৰ পৰা লৈ অহা গৈছে, আৰু মায়াকে আনবাও গৈছে, লৈ আহিছে এসপ্তাহৰ পিছত লৈ আহিছে। আৰু আৰক্ষীক জনাইছে? আৰক্ষীক জনোৱা গৈছে, কৰিছোঁ। কি কয়? ইনকুৱাৰী কৰিম বুলি কৈছে আৰু